নমস্কাৰ, মই ৱাহিদুৰ ৰহমান। আপোনালোকে চাই আছে ND24। অসমীয়া সমাজ জীৱনৰ সৈতে এনে কিছু সা-সঁজুলি জড়িত হৈ আছে, যিবোৰ সঁজুলিক আচলতে বাদ দি অসমীয়া সমাজ জীৱন সম্পূৰ্ণ নহয়। পৰম্পৰা ৰক্ষা কৰি পূৰ্বৰ চহাসকলে যিসমূহ সামগ্ৰী ব্যৱহাৰ কৰি আহিছিলে, সেই সামগ্ৰীসমূহ কিন্তু বৰ্তমান বিলুপ্তি পথত আগবাঢ়িছে। বিশেষকৈ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উত্তৰণৰ ফলত বিভিন্ন অত্যাধুনিক সা-সামগ্ৰী ওলোৱাৰ ফলত একাংশ সামগ্ৰী আমাৰ সমাজৰ পৰা বিলুপ্তি পথত আগবাঢ়িছে, যিসমূহ সামগ্ৰীৰ সৈতে নৱপ্ৰজন্ম পৰিচিত নহয়। কিন্তু গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ জেৰপাই গাঁৱৰ এজন বিশেষ ব্যক্তি আছে, যিজন ব্যক্তিয়ে বিভিন্ন ধৰণৰ এনেধৰণৰ চহা জীৱনৰ সৈতে জড়িত সা-সামগ্ৰী নিৰ্মাণ কৰি তেখেতে নৱপ্ৰজন্মক চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰিছে। আমি সম্ভৱ হ'লে মোৰ পিছফালে যিটো দৃশ্য আছে আপোনালোকে হয়তো দেখিলে উমান পাব যে ঘিলাধাৰী মৌজাৰ জেৰপাই গাঁৱৰ বুধেন বৰুৱা নামৰ ব্যক্তিজনে তেখেতে নিজৰ ঘৰটোক এটা সংগ্ৰহালয়লৈ পৰিণত কৰিছে, য'ত আছে অসমীয়া চহা সমাজ জীৱনৰ সৈতে জড়িত বিভিন্ন সা-সঁজুলি, বিশেষকৈ ঢেঁকীৰ পৰা আৰম্ভ কৰি জাকৈ, পলহ, খালৈ, ডলা, চালনী বিভিন্ন ধৰণৰ সামগ্ৰী তেখেতে প্ৰতীকী ৰূপত নিৰ্মাণ কৰি নিজৰ ঘৰখনতে সজাই ৰাখিছে, যাৰ দ্বাৰা নৱপ্ৰজন্মই উঠি অহা প্ৰজন্মই এই সামগ্ৰীসমূহৰ সৈতে পৰিচয় হ'ব আৰু ভৱিষ্যতৰ দিনত যাতে এই সামগ্ৰীসমূহ আমাৰ সমাজৰ পৰা আমাৰ মনৰ পৰা আঁতৰি নাযায়, তাৰ এটা ক্ষুদ্ৰ প্ৰয়াস কৰিছে বুধেন বৰুৱা নামৰ ব্যক্তিজনে। বিশেষকৈ লকডাউনৰ সময়ছোৱাত তেখেতে আজৰি সময়ত এই সামগ্ৰীসমূহ নিৰ্মাণ কৰি নিজা ঘৰতে খুব সুন্দৰকৈ সংৰক্ষণ কৰি ৰাখিছে। সম্ভৱ হ'লে সমগ্ৰ দৃশ্য ND24 দৰ্শকসকলে দেখিবলৈ পাইছে যে অসমীয়া যি বিবাহ, পৰম্পৰাগত বিবাহত প্ৰয়োজনীয় সামগ্ৰীৰ পৰা আৰম্ভ কৰি মহৰ শিঙৰ পেঁপা, বাঁহ, কাঠ বিভিন্ন সামগ্ৰীয়ে তেখেতে নিৰ্মাণ কৰিছে। আৰু এটা কথা এইখিনিতে ক'ব লাগিব যে বিশেষকৈ ঢেঁকী বৰ্তমান আমাৰ সমাজৰ পৰা প্ৰায় হেৰুৱা পথত অগ্ৰসৰ হৈছে। গাঁৱে ভূঞে বিচাৰিলে খুব কম সংখ্যক ঢেঁকী ইতিমধ্যে পোৱা যায়, যদিও চহৰাঞ্চলৰ যিসমূহ যুৱক যুৱতী বা উঠি অহা প্ৰজন্ম আছে, তেওঁলোকে কিন্তু ঢেঁকীৰ সৈতে এতিয়ালৈকে পৰিচয় ঘটা নাই। গতিকে আমাৰ সৈতে ব্যক্তিজন আছে, আমি তেখেতৰ পৰা দুআষাৰ কথা পাতিবলৈ চেষ্টা কৰিম। আচলতে তেখেতে কেতিয়াৰ পৰা এই সামগ্ৰীসমূহ নিৰ্মাণ কৰিছে বা কিহেৰে নিৰ্মাণ কৰে, এই সম্পৰ্কত দুআষাৰ আমি কথা পাতিম। হয়, কওকচোন আপুনি কেতিয়াৰ পৰা সামগ্ৰীসমূহ নিৰ্মাণ কৰে? হয়, মই এই সামগ্ৰীবোৰ নিৰ্মাণ কৰা মোৰ কেঁচুৱা কালৰ পৰা এইবোৰত মানে বনোৱাত ব্যস্ত আছিলোঁ। ব্যস্ত থাকিলেও মই নিজৰ ঘৰৰ প্ৰয়োজনৰ কাৰণে যিখিনি সামগ্ৰীৰ প্ৰয়োজন হয় সেইখিনি বনাই লওঁ, মই নিজ হাতে বনাই লওঁ। মই বজাৰৰ পৰা কিনি নানো আৰু লোকে বনাই দিয়া বস্তু মোৰ পচন্দও নহয়। নিজৰ পচন্দ মতে মই নিজৰ প্ৰয়োজনীয় সামগ্ৰীখিনি বনাই লওঁ, বিক্ৰী নকৰোঁ। কিন্তু এতিয়া এই লকডাউনৰ সময়ছোৱাত ঘৰতে থাকি আমনি লাগি মানে সময়টো অতিবাহিত কৰিবৰ কাৰণে মই কিছু সামগ্ৰী বনোৱাৰ কথা ভাবিলোঁ। এই ঢেঁকীৰ পৰা ধৰি তুল চালনী, ডলা চালনী, পাচি, খৰাহী, খালৈ, ডোন ইত্যাদিবোৰ বস্তু মই বনাই পেলাই লকডাউনৰ সময়ছোৱা এনেকৈ অতিবাহিত কৰিলোঁ। আপুনি ইয়াতে দেখিছোঁ যথেষ্ট সৰু সৰু আকাৰৰ বনাই, মানে কি সংৰক্ষণৰ কাৰণে মই এইখিনি সৰুকৈ বনাই থৈছোঁ, মাত্ৰ চিনস্বৰূপে। এই সামগ্ৰীসমূহ কি কি সামগ্ৰী আছে, আপুনি কিছুমানৰ নাম কওকচোন। ইয়াতে এতিয়া আপোনালোকে দেখিছে ঢেঁকী আছে, এখন কপাহ পেৰা নেওথনি আছে, এইখন অতি মোৰ প্ৰাচীন মানে ককা দেউতাহঁতৰ দিনৰ। ইয়াত এটা পেঁপা আছে, চেপা আছে, জুলুকি আছে, পল আছে, খালৈ আছে, ডোন আছে, এখন বেতৰ শৰাই আছে। এই সামগ্ৰীসমূহ নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে চিনি পায় জানো? নিশ্চয় নাপায় বৰ্তমান যুগত। আৰু অতি একেবাৰে হেৰাই যোৱা বহু বয়োজ্যেষ্ঠ মানুহ নেদেখা এখন মই আগত এই আমাৰ বিবাহ কাৰ্যত প্ৰয়োজনীয় যিখন চকলিপতীয়া ভাৰ বুলি কয়, এইখন মই সামান্য তেনে সৰুকৈ চিনস্বৰূপে এই চকলিপতীয়া ভাৰখন বনাই থৈছোঁ। আপোনাৰ যদি চৰকাৰী কৰ্তৃপক্ষৰ ফালৰ পৰা যদি আপোনাৰ এইখিনি সংৰক্ষণ কৰোঁ বুলি কয়, আপুনি দিব নেকি? সংৰক্ষণ কৰোঁ বুলি ক'লে মই দিব পাৰিম, কিন্তু মোক কিবা এটা দিব লাগিব আৰু কষ্ট বিনিময়ত। আৰু মোৰ নিজৰ অৰ্থ খৰচ হৈছে এইখিনিত কৰিবলৈ যাওঁতে। বেত বাঁহ কিনাৰ পৰা ধৰি প্লাষ্টিকলৈকে এইখিনি মই যিখিনি কিনিছোঁ অৰ্থৰ প্ৰয়োজন হৈছে। নিশ্চিতভাৱে তেখেতে সুন্দৰকৈ কৈছে যে যিহেতু তেখেতে সম্পূৰ্ণ একক প্ৰচেষ্টাই এই সামগ্ৰীসমূহ নিৰ্মাণ কৰি সংৰক্ষণৰ ব্যৱস্থা কৰিছে, গতিকে ৰাজ্য চৰকাৰৰ যি ইয়াৰ নিৰ্দিষ্ট বিভাগ আছে, বিভাগৰ ফালৰ পৰা যদি সামগ্ৰীসমূহ সংৰক্ষণ কৰা কোনো সংগ্ৰহাগাৰত ৰখাৰ ব্যৱস্থা কৰিব পাৰে, তেখেতে নিশ্চয় সেয়া দিম বুলি আমাৰ আগত কথা দিছে। আৰু এইখিনিতে আৰু এটা কথা ক'ব লাগিব যে বৰ্তমান সময়ত বিভিন্ন ইলেক্ট্ৰনিক সা সামগ্ৰী আগমনৰ ফলত
যি আমাৰ আপুৰুগীয়া সম্পদসমূহ পাহাৰৰ নিগমত হেৰাই গৈছে, এই সামগ্ৰীসমূহ তেখেতে প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিছে, এয়া নিতান্ত এক শুভ লক্ষণ বুলি ক'ব পৰা যায়। ND24